নমস্কাৰ বন্ধুবৰ্গসকল। আজি এইখন ভিডিঅ'ত আমি চাবলৈ গৈ আছোঁ যে MERDHRMSত কেনেকৈ এটেণ্ডেঞ্চ দিব পাৰি। সৰ্বপ্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই MERD_HRMS লিখি চাৰ্চ কৰি প্লে ষ্ট'ৰৰ পৰা এপছখন ইনষ্টল কৰিব। তাৰপিছত লগ ইন কৰিবলৈ কাৰণে ইউজাৰ নাম্বাৰটো দিব আপোনালোকে, তাৰপিছত পাছৱৰ্ডটো দি চাইন ইন কৰিব। আমি বায়োমেট্ৰিক ইনেবল কৰি দিছোঁ। ইনেবল কৰাৰ পিছত আপোনালোকৰ প্ৰফাইলটো ওলাই গৈছে। আপোনাৰ নাম, এমপ্লয়ী কোড, এটেণ্ডেঞ্চ, টোটেল ৱৰ্ক টাইম, গোটেই মাহটো ওলাব ইয়াতে। তো আজি যিহেতু 1 এপ্ৰিল, তো 1 এপ্ৰিল শ্ব' কৰি আছে ইয়াত। আমি তলত চাওঁ মোৰ মডুলছত এটেণ্ডেঞ্চ আছে। এটেণ্ডেঞ্চত ক্লিক কৰাৰ পিছত ইয়াতে লোকেশ্যন ভেৰিফিকেশ্যন কৰিব। গতিকে আপোনালোকৰ GPSটো অন থকা অতি প্ৰয়োজন। GPSটো অন নাথাকিলে আপোনালোকৰ এইটো নহ'বই। গতিকে লোকেশ্যন ভেৰিফিকেশ্যন কৰিব। লোকেশ্যন ভেৰিফিকেশ্যন কৰাৰ পিছত ইয়াত আপোনাৰ ইন টাইম এণ্ড আউট টাইম দিয়া আছে। গতিকে আপুনি যেতিয়া তলত চাওক, আপুনি যেতিয়া আহিব তেতিয়া ইন টাইমত টাইমটো শ্ব' কৰিব, আৰু যেতিয়া আউট টাইমত যাব আউট টাইম শ্ব' কৰিব। আপুনি অলপ তলত গৈ চাব, আপোনাৰ এটেণ্ডেঞ্চ টাইপ আছে অফিচ। আমাৰ এটেণ্ডেঞ্চ লোকেশ্যনটো আপুনি ইয়াত ক্লিক কৰি পেলাই লৈ ল'ব আপোনাৰ কোনখন ষ্টেচনত আপুনি ডিউটি কৰি আছে। কাৰণ এটা হস্পিটেলত, কলেজত মাল্টিপল ছেকশ্যনত ডিউটি থাকিব পাৰে। তো কোনোবা যদি এডমিনিষ্ট্ৰেটিভ ব্লকত আছে, এডমিনিষ্ট্ৰেশ্যন ব্লক দিব পাৰে কলেজৰ, বা কোনোবাই যদি হস্পিটেল ছেকশ্যনত আছে তো মেডিকেল কলেজ হস্পিটেল ছেকশ্যন দিব পাৰে। দিয়াৰ পিছত নেক্সটত চালোঁ আমি চেক ইন আৰু চেক আউট। চেক ইনত ক্লিক কৰিলে আপোনাৰ আহাটো বুজাই আছে, চেক আউটটো যোৱা সময়ত বুজাই আছে। আজি যিহেতু 1 এপ্ৰিল 2026, ইন টাইম, আউট টাইম আৰু টোটেল টাইম ইয়াত আছে। যেতিয়া সময় যাৰ যেতিয়া ডিউটি আছে সেই সময়ৰ থাকোঁতেই চেক ইন কৰিব আৰু যোৱাৰ সময়তে চেক আউট কৰিব। এইখিনিয়ে আছিলে কেনেকৈ চেক ইন চেক আউট কৰে, অৰ্থাৎ এটেণ্ডেঞ্চ দিয়ে HRMSৰ যোগেদি। বাকী কিবা থাকিলে নিশ্চয় মেছেজ কৰিব, মই নিজৰ ফালৰ পৰা যিমান পাৰোঁ সহায় সহযোগ কৰিম। ধন্যবাদ।